অন্ধবিশ্বাসৰ কৰাল গ্ৰাসত নগাঁৱৰ উত্তৰ অঞ্চলৰ লোক পুনৰ আবিৰ্ভাৱ বাবাৰ হাজাৰ হাজাৰ লোকৰ ভিৰ বাবাৰ কাষত হয় টিংকু ডেকা মালু ফকিৰ কলিয়াবৰত আবিৰ্ভাৱ ঘটা ভণ্ট বাবাক নিশ্চয় পাহৰিছে আপুনি এই যে বেজালিৰ নামত হাজাৰ হাজাৰ লোকক অন্ধবিশ্বাসৰ গ্ৰাসত পেলাইছিল এনে বাবাৰ আবিৰ্ভাৱ সংখ্যালঘু অধ্যুষিত এলেকাত প্ৰায়ে হৈ আহিছে অৱশ্যে আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈ জেল হাজতৰ ভাতো খাইছে এইবাৰ পুনৰ আবিৰ্ভাৱ ঘটিছে এনে এজন বাবাৰ বাবা এইজন বাবাও হেনো বিখ্যাত হৈ পৰিছে পাগলা বাবা হিচাপে এইজন পাগলা বাবাৰ গামোচাৰ কোব খালেই হেনো নিৰাময় হয় যিকোনো ৰোগ নিৰাময়ৰ বাবে অন্ধবিশ্বাসৰ বলি হোৱা হাজাৰ হাজাৰ লোকে এতিয়া ভিৰ কৰে এইজন বাবাৰ গামোচাৰ কোব খাবলৈ একবিংশ শতিকাত আকৌ হাতা দিনৰ বেজালিৰে সাধাৰণ লোকক এক প্ৰকাৰ প্ৰবঞ্চনা কৰা এইজন বেজৰ নাম জহিৰুদ্দিন নগাঁৱৰ উত্তৰ অঞ্চল জুৰিয়াত এইদৰে বেজালি নামত ঠগ প্ৰবঞ্চনা কৰি অহা এইজন বাবা এই পৰ্যন্ত চকুত পৰা নাই বিয়াগুম স্বাস্থ্য বিভাগৰ বাবাৰ বেজালিত ক্ষুণ্ণ হৈ পৰিছে সচেতন নাগৰিক হাজাৰ হাজাৰ লোকক প্ৰবঞ্চনা কৰি অহা বাবাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰো দাবী উত্থাপন কৰিছে সচেতন নাগৰিকে